স্কুটাৰ অকণমান জোৰে চলোৱা, মজা লগা নাই। হে মজা লগা নাই? স্কুটাৰৰ পৰা যেতিয়া লাথ মাৰি নমাই দিম তেতিয়া বহুত মজা লাগিব তোৰ। চলোৱা চলোৱা, স্পীডত চলোৱা। শুন, তোৰ পাপাই স্কুটাৰ স্পীডত চলাবলৈ ভয় কৰে, ভয়। কি? এই চুপ। শুন, তোৰ বাপে ভয়া তোৰ। পাপা ভয়া তোৰ, পাপা ভয়া তোৰ। পাপা ভয়া তোৰ, পাপা ভয়া তোৰ। এই চুপ চুপ চুপ। মই ভয়াতুৰ নহয়। এতিয়া চা মই কিমান স্পীডত চলাও। আৰে লাহে চলা, লাহে চলা। আৰে মৰিলো। পাপা, এয়া দেখোন আমাৰ ওচৰৰ আংকল। আংকল, আংকল, আংকল উঠক, আংকল। পাপা, এয়া তুমি কি কৰিলা? ওচৰ চুবুৰীয়া, ওচৰ চুবুৰীয়া, এই উঠা উঠা, জলদি উঠা। আৰে এইটো দেখোন মৰি থাকিল। মৰিল? তেতিয়াহ'লে এতিয়া পাপাক পুলিচে লৈ যাব। আৰে কি কৰোঁ এতিয়া মই? এইবোৰ চব তোৰ কাৰণে হৈছে। পাপা, কোনোবাই দেখাৰ আগতে লাষ্টটো আমি ঘৰৰ ভিতৰত সোমোৱাই দিওঁ। ধৰ। ঐ, এতিয়া বাথৰুমতে লুকাই থ। হেৰা, যদি পুলিচ আহি মোক লৈ যায় তেতিয়াহ'লে তোমালোকে কি কৰিবা? কিনো হৈ গ'ল এইবিলাক, কি কৰিলো মই? পাপা, তুমি চিন্তা নকৰিবা, ঘৰৰ চব মই চাই ল'ম। তুমি জেলত আৰামছে থাকিবা। আবে চুপ, এইবোৰ চব তোৰ কাৰণে হৈছে। ভাবি ভাবি ৰাতি হৈ গ'ল, কিন্তু একো ৰাস্তাই বিচাৰি পোৱা নাই। কি কৰো মই এতিয়া? পাপা, ইমান ভাবিবলগীয়া কি আছে? যি হয় দেখা যাব। এতিয়া শুই থাকো। খুব বেছিতে কি হ'ব, তুমি জেলত গুচি যাবা। এই ৰাতিখন আকৌ কোন আহিল? ঐ চাচোন গৈ, কোন আহিছে? আন্টি দেখোন। পাপা, আমাৰ ওচৰৰ আন্টি আহিছে। বেটা, তুমি আমাৰ আংকুলক দেখিছিলা নেকি? নাই, মই দেখা নাই। হয়নে পাপা? হয়, আমি দেখা নাই। নমস্কাৰ। হয়, নমস্কাৰ। আমাৰ তেওঁ দুপৰীয়া ভাতকেইটা খাই অলপ খোজকাঢ়িবলৈ ওলাই আহিছিল, কিন্তু এতিয়ালৈকে ঘৰ গৈ পোৱা নাই। ক'ত বা গ'ল নেজানো। মোৰ বহুত চিন্তা হৈ আছে তেওঁৰ কাৰণে। নাজানো ক'ত গুচি গ'ল। আমিতো নাজানো ক'ত গুচি গ'ল। আন্টি, আপুনি এতিয়া যাওকগৈ, আমাৰ খোৱা সময় হৈছে। এতিয়া মই পুলিচক ফোন কৰিম। তোমাৰ আংকুলক পুলিচে বিচাৰি উলিয়াব। মোৰ মতাটো ক'ত গ'ল ঐ? হেৰা, শুনিছানে? মোৰ হ'লে কিন্তু বৰ ভয় লাগিছে। আমাৰ ঘৰত যদি পুলিচ আহি ওলায় তেতিয়াহ'লে কি হ'ব? কি হ'ব? মা, এনেকৈ কান্দি থাকিলে কি হ'ব? যি হ'ব লগা আছিল সেয়াতো হৈয়ে গ'ল। পুলিচ আহিলেতো কান্দিবই লাগিব। গতিকে এতিয়াই অকণমান হাঁহি লোৱা, মনটো ভাল লাগিব। হাঁহাচোন, হাঁহা। এতিয়া কেনেকুৱা লাগিছে? অলপ ভাল লাগিছে। পাপা, তুমিও হাঁহাচোন। কি ঠিক, পুলিচ বা কেতিয়া আহি ওলায়। তাৰ পিছত কান্দিবইতো লাগিব। হাঁহা। এতিয়া কোৱা, কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু অকণমান জোৰে হাঁহা, এনেকুৱাকে। এয়াহে মোৰ পাপা। এতিয়া আৰু জোৰকৈ হাঁহা। এনেকুৱাকৈ। আৰে চুপ, পগলা হৈছ নেকি? আকৌ কোন আহিলে এই ৰাতিখন? হেৰা, মোৰ ভয়হে লাগিছে। আমি ডকাইত কৰিব আহিছো। সকলোৱে মনে মনে থাকিব। যদি কোনোবাই চিঞৰে তেতিয়াহ'লে সি গুলি খাই মৰিব। ঘৰত যিমানবোৰ টকা পইচা গহনা পাতি আছে চব উলিয়াই দিয়ক, চব। জলদি উলিয়াই দিয়ক। পাপা, ডকাইত আহিছে আমাৰ ঘৰলৈ, ডকাইত। আহক, স্বাগতম জনাইছো। প্ৰথমবাৰৰ কাৰণে কোনোবাই ডকাইতক স্বাগতম জনাইছে। আই ডকাইত ককাই, আজি আপোনালোক যাওকগৈ। আজি আমাৰ বহুত টেনচন হৈ আছে, বহুত টেনচন। আপুনি বেলেগ এদিন আহিব। ঘৰত যিমান টকা পইচা আছে, সোণৰ গা গহনা আছে,
সকলো উলিয়াই দে, নহ'লে মই গুলিয়াই দিম। আৰে ডকাইত আংকল, ঘৰৰ মেইন মানুহজন বাথৰুমত লুকাই আছে। আপোনালোকক যি লাগে তেওঁৰ পৰা খুজি লওক। ঐ পাগল হৈছ নেকি তই? ঐ বেছি হাল্লা নকৰিবি। ঐ ভৰি ধৰ ইয়াৰ। আবে ঐ উঠ উঠ। আও ইমান টোপনি নে ইয়াৰ। হ্যান্ডস আপ ইন্সপেক্টৰ চুলবুল পাণ্ডে। হয়, কি কৰি আছে তহঁতে ইয়াত? ছাৰ আমি মানে ডকাইত, কিন্তু আমি একো কৰা নাই। হয় হয় ছাৰ, আমি একো কৰা নাই। এই চুপ। আণ্টি, আপুনি যোৱাৰ পিছত আংকল আমাৰ ঘৰলৈ আহিছিল, আৰু তাৰ অলপ পাছতে এই ডকাইত দুটাও আমাৰ ঘৰত সোমাইছিল। ইহঁতে আংকলৰ পৰা পইচা খুজিছিল, আৰু নিদিয়াত আংকলক ইহঁতে মাৰি পেলালে। কি মাৰি পেলালে? হেৰা উঠকচোন, হেৰা হেৰা উঠকচোন, উঠকচোন। আমি কেতিয়া মাৰিলো? ছাৰ ই মিছাকৈ কৈ আছে। ঐ চুপ। চুলবুল পাণ্ডেৰ আগত হুঁচিয়াৰি কৰ নহয়। থানাত বল, তহঁতৰ খবৰ মই লৈ আছো। ঐ পলা, নহ'লে আমি ফচিম এতিয়া। ঐ ৰখ, নহ'লে গুলিয়াই দিম মই। আপোনালোকে চিন্তা নকৰিব, সিহঁত পলাব খোজোতে মোৰ গুলি খাই নিহত হৈছে। এতিয়া আপোনালোক নিশ্চিন্ত থাকক। পাপা, আমি বাচি গলো। আমি বাচি গলো, কিন্তু ওচৰ চুবুৰীয়ালৈহে বেয়া লাগিছে। হেৰা এতিয়া সেইবোৰ বাদ দিয়া, যি হ'ল হ'ল। এৰা তাকেই। সেই আকৌ কোন আহিল?